আহি ভালে লাগিছে, যেনেকা মই ভিডিঅ'ত পাইছো তেনেধৰণৰে আছে বাৰু গাড়ীটো। উম, আপোনাৰ লগত যেনেকা কথা বতৰা পাতিছো, উম, ভালেই পাইছো মই। উম। এইমতে বহুত আনন্দ বাৰু। আপোনাৰ মোৰ নাম সৰ্বানন্দ মিলি। চনম মিলি আপুনি মিচিং হয়? হয়, মই মিচিং ল'ৰা। অঁ। আৰু বেলেগ জেগা আপোনালোকৰ লখিমপুৰ ধেমাজি বা চিলাপথাৰ সেই চাইডে মানুহ আহিব হ'লে কি ক'ব? হয়, নিশ্চয় মই লগৰীয়া যদি এনেকুৱা এটা গাড়ী যদি বিচাৰে, তেতিয়া নিশ্চয় ইয়াত আহিবৰ কাৰণে ক'ম। ইঞ্জিন চিঞ্জিন চব চিল হৈ আছে গাড়ীখনত। আৰু গাড়ীখনত ক'বলৈ 7 চিটাৰ গাড়ী, কিন্তু এইখনত আপোনাৰ 10-12জন মানুহ ধৰি যায়, বহুত ডাঙৰ। বলেৰ' স্কৰ্পিঅ'তকৈ ডাঙৰ আছে, ইন'ভা নিচিনা। বেকগ্ৰাউণ্ডটো এনেকুৱা আছে, পাছফালে এনেকুৱা এবাৰ আছে। জাইলো এমৰক ইঞ্জিনৰ। হেল্ল' গাইছ, আশিকিষ্টা মটৰচলে আপোনালোকক স্বাগতম জনাইছোঁ। এইখন মহিন্দ্ৰা জাইলো হয়, 2014 লাষ্টৰ হয়। এইখন VLX স্কৰ্পিঅ' যোনটো ইঞ্জিন আছে তাৰ, সেইখন গাড়ী স্কৰ্পিঅ' ইঞ্জিনটো লাগি আছে ইয়াত। এই এমৰক ইঞ্জিনৰ ইঞ্জিন হয় এইটো। এইখন দাদা আহিছে আজি ধেমাজিৰ চিলাপথাৰ ডিমৌ। আপুনি গাড়ীখন কেনেকুৱা পাইছে কৈ দিয়ক। গাড়ীখন মই মোবাইলত চাই আছিলোঁ, আপোনাৰ ভিডিঅ' চাই থাকোঁ। আহি ভালে লাগিছে, যেনেকা মই ভিডিঅ'ত পাইছোঁ তেনেধৰণৰে আছে বাৰু গাড়ীটো। আৰু খুব দাম দৰো ঠিকে আছে। দামটো কেনেকৈ পাইছে আপুনি? আপোনাৰ লগত যেনেকা কথা বতৰা পাতিছোঁ, ভালেই পাইছোঁ মই। এইমতে বহুত আনন্দ বাৰু। আপোনাক ডিছকাউণ্ট দিছোঁ। ডিছকাউণ্ট দিছে বাৰু। আপোনাৰ লগত যিমানত কথা পাতিছিলোঁ তাতকৈ কমত দিছোঁ আপোনাক। হয়, হয়নে? হয়। আৰু আপুনি আহি পিনি কিবা প্ৰব্লেম পাইছে নে এইটো কওক গাড়ীখন? প্ৰব্লেম তেনেকুৱা একো পোৱা নাই বাৰু। যেনে ধৰণৰ মই চাই আহিছোঁ তেনেধৰণৰে আছে বাৰু। আৰু আপুনি বহুত দূৰৰ পৰা আহিছে আজি? হয়। প্ৰথমবাৰ আহিছে চাগে এইফালে? হয়, প্ৰথমবাৰ এইফালে আহিছোঁ। শিৱসাগৰ এইফালে প্ৰথমবাৰ আহিছে আপুনি? প্ৰথমবাৰ। আৰু বাইদেউ কেনেকৈ পাইছে? ভালে লাগিছে। হা? কেনেকৈ কৈ দিয়ক। ভালে লাগিছে। ভালে লাগিছে ন? গাড়ীখন যেনেকৈ বিচাৰিছে তেনেকৈ পাইছে। আপোনালোকে কৈছিলে যে এখন বলেৰ' ল'ম বুলি, হয় নাই? মোৰ এইখন বলেৰ' চাই পিনি ল'ম কৈছিলে। তেতিয়া দাদাই ক'লে যে মোক যে এওঁ বাজেটটো কম আছে অলপ, কি কয় এইটো কম দামী অলপ বলেৰ' লাগে। তেতিয়া মই দাদাক ক'লোঁ মই এখন জাইলো আছে, জাইলোখন ল'ব পাৰিব। মই একদম এল্ট'তকৈ কম দামত দিছোঁ। মই এল্ট' 800 K10তকৈ কম দামত দিছোঁ, ৱেগনাৰখনতকৈ কম দামত দিছোঁ। হয়নে নহয় কৈ দিয়ক। বহুত কমত দিছে। কমত দিছোঁ। আৰু গাড়ীখন ধুনীয়া হৈ আছে, আৰু টায়াৰ চায়াৰখিনি ভাল। আৰু গাড়ীখনৰ অনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী। আৰু গাড়ীখন ইঞ্চুৰেঞ্চটো ফাৰ্ষ্ট পাৰ্টি আছে, 25,000 কিমান টকা আছে, আপুনি চালেই। মালিকজনে ONGC কৰিছিলে। গাড়ীখনো খুব ধুনীয়া হৈছে, ছাছপেনশ্যন একো বেমাৰ নাই, টায়াৰ চায়াৰ ঠিক আছে। হয়নে? আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম সৰ্বানন্দ মিলি। আপুনি মিচিং হয়? হয়, মই মিচিং ল'ৰা। অঁ। আৰু বেলেগ জেগা আপোনালোকৰ লখিমপুৰ ধেমাজি বা চিলাপথাৰ সেই চাইডে মানুহ আহিব হ'লে কি ক'ব? হয়, নিশ্চয় মই লগৰীয়া যদি এনেকুৱা এটা গাড়ী যদি বিচাৰে, তেতিয়া নিশ্চয় ইয়াত আহিবৰ কাৰণে ক'ম। একোতো প্ৰব্লেম পোৱা নাই আপোনালোকে? নাই পোৱা। আপুনি প্ৰথমত ভয় খাইছিলে যে বাইদেৱে ভয় খাইছিলে। মোক দাদাই কৈছে যে গাড়ীখনৰ বুকিং এটা মাৰি দিম নি? মই কৈছোঁ দাদাক তেতিয়া কৈছিলোঁ বুকিং মাৰিলে মাৰিব পাৰে, আৰু যদি নামাৰে নহ'লেও হ'ব। তেতিয়া বাইদেৱে ভাবিছিলে যে কিবা আজিকালি কিমান ফ্ৰড, হয় নাই? তেনেকুৱা হৈ থাকে। সেইটো মই দাদাক ক'লোঁ তেতিয়া গাড়ীখন আপুনি ওচৰত আহি চাই পিনি দামটো যদি বেয়া পায়, গাড়ীখন যদি বেয়া পায়, মোক আহি পিনি ক'ব যে গাড়ীখন ভাইটি বেয়া আছে, মোক দামটো কমাই দিয়ক। আৰু সেইটো চাব মই গাড়ীখনৰ বুকিঙো নাই লোৱা, আৰু বেলেগ কাষ্টমাৰ আহিছিলে। মোক দাদাকো কৈছোঁ, মই কাষ্টমাৰ আহিছিলে, দাদা মোক গাড়ীখন দিয়া নাই। প্ৰায় এসপ্তাহ নিচিনা আপোনাৰ কাৰণে ৰখি দিছোঁ। এটকাও মই বুকিং লোৱা নাই গাড়ীখনৰ। আৰু দাদাৰ কাৰণে মই গাড়ীখন এসপ্তাহ দিন ৰখাই দিছোঁ, কাৰণ তেওঁ ইমান দূৰৰ পৰা আহিব। আৰু তেওঁ মোক কৈছিলে যে তেওঁ হাজিৰা কৰে বা পইচা কম আছে, সেইটো হিচাপত গাড়ীখন বিচাৰিছিলে মোক কম দামত। গাড়ীখনত মই একো লাভ নকৰি দাদাক যে দিছোঁ, যে দাদাই কিবা এটা হাজিৰা কৰি থকা মানুহজনে গাড়ীখন চলাই কিবা এটা পাওক, সেইটো হিচাপত মই গাড়ীখন কমত দিছিলোঁ। আজিও মই তেওঁ অহাৰ পাছতো মই পইচা 5,000 টকা এটা কমাই দিছোঁ। হয়নে নহয় কৈ দিয়ক। আৰু দাদাই আৰু এটা কেছ হ'ল, দাদা ভাগৰ একাউণ্টত পইচা লিমিট নাইকিয়া হৈ গ'ল আজি। তেতিয়াহ'লেও মই দাদাক আগতো লগ পোৱা নাই, আগে পিছত লগ পোৱা নাই। তেওঁ দাদাই বিশ্বাসত দাদাক কি কয় এইটো অলপমান কিবা এটা এইটো দাদাই হল্ড কৰি দিছে মোক দিবলৈ। তেওঁ যে কালি যেতিয়া ইমান টাইমত মোক দি দিব। হয় নহয় দাদা কৈ দিয়ক। বিশ্বাসত দি দিছোঁ মই দাদাক, চিনিও নাপাওঁ আগত, ইমান দূৰৰ মানুহ। কিন্তু দাদাক কথা পাতিও ভাল লাগিলে। দাদাও একদম জেনুইন মানুহ, একদম উল্টা পুল্টা কথা ভাল নাপায়। সেইটো হিচাপত দাদাক দিলোঁ গাড়ীখন। হয় নহয় কৈ দিয়ক। গাড়ীখন মই চবফালৰ পৰা দেখাই দিছোঁ। এইখন গাড়ী ভাল হৈ আছিলে, এইফালে চাব পাৰে, এইকেইটা চব ঠিক হৈ আছে, চাব পাৰে। ইঞ্জিন চিঞ্জিন চব চিল হৈ আছে গাড়ীখনত। আৰু গাড়ীখনত ক'বলৈ 7 চিটাৰ গাড়ী, কিন্তু এইখনত আপোনাৰ 10-12জন মানুহ ধৰি যায়, বহুত ডাঙৰ। বলেৰ' স্কৰ্পিঅ'তকৈ ডাঙৰ আছে, ইন'ভা নিচিনা। বেকগ্ৰাউণ্ডটো এনেকুৱা আছে, পাছফালে এনেকুৱা এবাৰ আছে। জাইলো এমৰক ইঞ্জিনৰ। ভাল হৈ আছে গাড়ীখন, আৰু ধুনীয়া দামতে দিছোঁ মই। আৰু চাবিও 2টা দিছোঁ।
চাবি এটা ইউজ নকৰা দিছোঁ ন, এটা ইউজ নকৰা আছে চাবি, সেইটো চাবি আপোনালোকে এইটো চাবি দিছোঁ দাদাক মই, ইউজ নকৰা চাবি, এইটো দাদাই ঘৰত ৰাখি দিব আৰু এইটো লৈ পিনি চলাব, কাৰণ এটা চাবি হেৰাই গ'লে এটা চাবি তেতিয়া ল'ব পাৰিব। তেতিয়াহ'লে যাব তেতিয়াহ'লে আপোনালোকে ভালকৈ চলাব। আৰু মই অলপ আগুৱাই দিম, কাৰণ দাদাই নতুন আহিছে, জেগা চিনি নাপায়। মই সেইটো কাৰণে মোৰ ঘৰৰ পৰা 2 কিলোমিটাৰ 3 কিলোমিটাৰমান আগুৱাই দিছোঁ হালবটিং টাউনলৈকে, তাৰপিছত আপোনালোকে নিজে গুচি যাব, ঠিক আছে। আৰু গাড়ীখন ভাল পাইছে, কাৰোবাক যদি বেলেগ গাড়ী লাগে মোৰ ওপৰত দিয়া নাম্বাৰটো কল কৰিব, আহিব লাগিব আপোনালোকে শিৱসাগৰ ডিষ্ট্ৰিক্ট জাজি আমগুৰি হালুৱাটিং, আৰু খুব ধুনীয়া দামতে দি দিম মই, এইখনো ধুনীয়া দামত দি আছোঁ, গৈ আছে চাব পাৰে। আৰু বেলেগ এটা ভিডিঅ'ত বেলেগ এখন গাড়ী দেখাম। আজিলৈ বাই, জয় আই অসম।